50% কাম আগবাঢ়িলে আৰু 50% কাম বাকী আছে আৰু এতিয়া বহুত দিন আছে বাৰু। কিন্তু হ'বলৈ কিমান দিন লাগিব আৰু সম্পূৰ্ণ ইমান ভালকৈ মই গম নাপাওঁ। হ'লেও মানে এই জানুৱাৰী মাহতে হৈ যাব কমপ্লিট। জানুৱাৰী কামত লাগি আছে, তো ভাল কথা। আমাৰ গোটেই যোৰহাট হেই গাইজ, ৱেলকাম বেক টু মাই জিন্দিছ ব্লগ। আৰু নতুন বছৰৰ প্ৰথমটো ভিডিঅ' মোৰ এইটো। আৰু আজি গৈ আছোঁ মৌবান্ধা। আৰু আমাৰ মানে মৌবান্ধা মানে পশ্চিম যোৰহাটত মানে হৈ আছে শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশন হ'বলৈ গৈ আছে। তাকেই আমি তাত গৈ আছোঁ। কিমানটো কাম আগবাঢ়িলে আপোনালোকৰ মাজত এটা আপডেট দিব বিচাৰিছোঁ। তো এতিয়া গৈ আছোঁ মই আৰু নিতুল। এতিয়া মানে আমাৰ ঘৰৰ পৰা মৌবান্ধা 3 কিলোমিটাৰ পৰে। তো এতিয়া আমি মই আৰু নিতুল চাইকেল লৈ যাম। তো আপোনালোকক দেখাম মানে কিমানটো মানে কাম আগবাঢ়িলে। তো তাকে চাবলৈ গৈছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। তেতিয়া বলক যাব লাগে। চাইহে পালোঁ শিৱ মন্দিৰ, তো দৰ্শন এটা লৈ লওঁ। এতিয়া মই আৰু নিতুল গৈ আছোঁ। তো নিতুলে চাইকেল চলাই আছে। তো এইফালে বৰ্তমান আমি কৰাচা পালোঁ, কৰাচা পাৰ হ'লোঁ আৰু এইফালে শিৱ মন্দিৰ ফাইনেলি মেইন প্লেচ পাই গ'লোঁ। আৰু এতিয়া আহিছোঁ চাব পাৰে। আৰু এইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু তাৰিখ হৈছে 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীলৈকে হ'ব। এতিয়া বলক। আৰু এইফালে চব ৰাস্তা পুৰা ধুনীয়াকৈ বনাই দিছে, পুৰা মাটি চাটি পেলাই ৰোলাৰ মাৰি দিছে ধুনীয়াকৈ ৰাস্তাটো যাব পাৰে। আৰু এইফালে যোৰহাটৰ পৰা আহোঁতে এইফালে আৰু এইফালে মৌবান্ধা তিনিআলি পাৰ হৈ এইফালে মেইন হৈছে লোকেশ্যনটো। মানে কাম চাম চলি আছে ধুনীয়া। তো বলক আপোনালোকৰ ওচৰৰ পৰা দেখাই আনো। দাদাতে ইয়াতো কাম চাম পুৰা লগাই আছে। এইফালে চাব পাৰে, এইফালে আৰু ঘৰ বনোৱাই আছে। আৰু এইফালে পুৰা দূৰ দূৰণিলৈকে পুৰা ঘৰ চৰ পুৰা বনোৱাই আছে। তো বলক আপোনালোকৰ ওচৰৰ পৰা দেখাই দিওঁ কিমানটো কাম আগবাঢ়িলে। যাব লাগে। আৰু এইফালে আগত নিতুল ৰৈ আছে বহুত দূৰত, চাব পাৰে। আৰু ইয়াৰ এৰিয়াটো বহুত ডাঙৰ হয়, চাব পাৰে আপোনালোকে। আৰু এই চুকলৈকে আৰু সেইটো চুক পুৰা মানে বহুত ডাঙৰ এৰিয়া হয়। আৰু কাৰণ কাৰ্যসূচীটো 4 দিনীয়া কাৰ্যসূচী হয়। তো বহুত মানুহ আহিব, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিব। তো তাকেহে মানে কাম চলি আছে। আৰু এইফালে দাদাহঁতে পুৰা কামত লাগি আছে। এইফালে চাব পাৰে আপোনালোকে। প্ৰায় কাম চাব গ'লে 50% কাম আগবাঢ়িলে আৰু 50% কাম বাকী আছে আৰু এতিয়া বহুত দিন আছে বাৰু। তো আজি জানুৱাৰী 3 তাৰিখ হ'ল আৰু মাজত আৰু কেইটামান দিন আছে, হৈ যাব লাগে। তো বহুতে কাম আগবাঢ়িলে বাৰু। আৰু চাব পাৰে আপোনালোকে এইফালেও কাম হৈ আছে আৰু এইফালেতো বাকী কাম এইকেইটা হৈ গ'ল, এইফালেও হৈ গ'ল। আৰু মাজত সেইকেইটা বাকী আছে। আৰু এইফালে সেইকেইটা বাকী আছে আৰু এইফালে কেইটামান বাকী আছে। তো মানে 50% কাম হৈ গ'ল আৰু 50% কাম আছে আৰু কেইদিন ভিতৰত হৈ যাব। আৰু এতিয়া বাৰু দিন আছে। আৰু জানুৱাৰীৰ এইফালে 3 তাৰিখ হ'লে আৰু এইফালে ফেব্ৰুৱাৰীৰ মানে 6 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। তো হৈ যাব লাগে, তো হৈ যাব আৰু তাত। তো ইয়াতে মানে এনেকৈ চাং পতা হৈছে, মানে ইয়াতে চাউল দালি যিমান মানে খোৱা সামগ্ৰী আছে ইয়াতে ৰখা হ'ব। আৰু এইফালে চাব পাৰে খৰি চৰি অনা হৈছে, খৰি কটোৱা কামো চলি আছে বাৰু এইফালে। তো এয়া চাওক খৰি ফালি পিনে এইফালে ৰাখিছে এইফালে খৰি। তো ইয়াত কেইবাটা ৰুম চাই আছে চাব আপোনালোকে। তো এয়া চাওক 1, 2, 3, 4। তো কেইবাটা ৰুম বনাইছে। তো কিহৰ কাৰণে বনাইছে তো দাদাহঁতৰ পৰা সুধিলে ভাল হ'ব। এয়া চাব পাৰে। তো দাদা এইটো কিহৰ ৰুম বনাইছে? এই ৰুমটো ভোজনালয়ৰ ভাত বনোৱা ৰুম। ভোজনালয়ৰ ভাত বনোৱা ৰুম। আৰু এই দ্বিতীয় ৰুমটো? সেইটো ভোজনালয়, তাত ভাত খোৱা হ'ব। আৰু তাত তৃতীয় ৰুমটো? তৃতীয় ৰুমটো ভোজনালয়। চব একেটাই ভোজনালয়ৰ ৰুম? আৰু এইফালে ভোজনালয় গুদাম। এইটো গুদাম? এইটো বাৰু গম পালোঁ বাৰু, দাদা এজনৰ পৰা সুধিলোঁ। আৰু এই কামটো হ'বলৈ কিমান দিন লাগিব আৰু সম্পূৰ্ণ ইমান ভালকৈ মই গম নাপাওঁ। হ'লেও মানে এই জানুৱাৰী মাহতে হৈ যাব কমপ্লিট। জানুৱাৰী মাহত? এতিয়াতো দিন আছে বাৰু, দিন আছে। ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো ভাল লাগিছে বাৰু। আগুৱাই গ'লে হ'ল আৰু। তাকে আৰু ঠিক আছে, ধন্যবাদ দাদা দেই, থেংক ইউ। তো দাদা ধুনীয়াকৈ কৈ দিলে। তো ইয়াত মানে ভোজনৰ মানে ৰুম বনাইছে এইটো। আৰু এইফালে যিমান এইফালে ৰুম বনাইছে তো চব ভোজনৰে ৰুম বনাইছে। তো বলক আৰু কিবা কিবি আছে আপোনালোকক দেখাওঁ ওচৰৰ পৰা। চাৰিটা ৰুম চাইছে, 4টা ৰুমেই হৈছে ভোজনৰ ৰুম, মানে খোৱা বোৱা ৰুম। এই 4টা ৰুমে ইয়াতে খোৱা বোৱা হ'ব। আৰু বলক আগফালে আপোনালোকক দেখাইছোঁ আৰু কি মানে তাত বনাইছে। পূৰা গোটেইখিনি আপডেট দিবলৈ বিচাৰিছোঁ আপোনালোকৰ মাজত। ভোজনৰ ৰুমকেইটা বহুত ডাঙৰ ডাঙৰকৈ বনাইছে, কাৰণ বহুত মানুহ আহিব, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিব।
সেইকাৰণে বহুত ডাঙৰ ডাঙৰকৈ ৰুমকেইটা বনোৱা হৈছে একেৰাহে 4টা ৰুম বনাইছে এতিয়া চাব পৰা আপোনালোকে তো গাইছ ইয়াতো কেইবাটা ৰুম বনাইছে তো কিহৰ ৰুম হয় এইটো আপোনালোকে সুধি লওক দাদাৰ পৰা তো বহুত ৰুম বনাইছে তো চব ৰুম একে নহয় বেলেগ বেলেগ ৰুম হয় তো দাদাৰ পৰা সুধি লওক সেইটো ৰুমটো কিহৰ হয় দাদা এই ৰুমটো কিহৰ হ'বলৈ গৈ আছে এইটো শিবিৰ আমাৰ ইয়ালৈ যিখিনি প্ৰতিনিধি আহিব দৰ্শক প্ৰতিনিধিয়ে হওক বা প্ৰতিনিধিয়ে হওক সেই মানুহখিনি আহি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ এটা এটা শিবিৰ তেওঁলোকক চমজাই দিব মানে এই ইয়াত এইকেইটা ৰুম আছে এইকেইটা গোটেই ৰুম একে হ'ব নেকি চব একে ইয়াত যিমান বনাইছে চব শিবিৰ শিবিৰ এইখিনি আলহীৰ কাৰণে শিবিৰ হ'ব আৰু এইফালে ৰুমকেইটা এইটো হ'ল আমাৰ যিখিনি স্বেচ্ছাসেৱক থাকিব সেৱা বাহিনী তেওঁলোকৰ শিবিৰ তেওঁলোকৰ ল'ৰা ছোৱালী সেইটোত তেওঁলোকৰ শিবিৰ হ'ব চব শিবিৰ এইকেইটা যিমান আছে আৰু এইখিনি আমাৰ ডিষ্ট্ৰিক্টৰ পৰা যিখিনি আলহী আহিব প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকৰ শিবিৰ হ'ব সময়ত সেইখিনি তেওঁলোকক চমজাই দিব এতিয়া বহুত দিন বাকী আছে আপোনালোকে আমি লাগি আছোঁ প্ৰত্যেকেই লাগি আছে তাৰ ভিতৰতে কিছুমান অহা দেৰি হৈছে কিছুমান আগতীয়াকৈ আহিছে আমিও সেইদে আহি কাম কৰি আছোঁ মানে এইটো মানে আপোনালোকে নিজৰ ভাগৰ ৰুমটো নিজে নহয় আমাৰ নিজৰ নহয় আমি আলহীৰ কাৰণেহে এইটো বনাইছোঁ মানে আপোনালোকে ইয়াত মানে ইয়াত কাম কৰি আমাৰ নিজৰ বনাইছোঁ আমি ইয়াত নিজে নাথাকোঁ আমাৰ যিখিনি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আলহী আহিব তেখেতসকলে এইবিলাকত থাকিব আমাৰ নিজৰ বেলেগ হ'ব এতিয়া ঠিকেই আছে ধন্যবাদ থাকিলে আপোনালোকৰ কামত লাগি আছে ভাল কথা আমাৰ গোটেই যোৰহাট ডিষ্ট্ৰিক্টৰ ভাগ কৰি দিছে দুখন প্ৰাথমিকক এটা শিবিৰ আমি সেইটো সাজি বনাই দিব লাগিব ঠিক আছে পশ্চিম যোৰহাট আঞ্চলিকৰ 199 নং বৃন্দাবন আৰু 200 কিমান আপোনালোকৰ 214 মথুৰা প্ৰাথমিক বৃন্দাবন প্ৰাথমিক আৰু মথুৰা প্ৰাথমিকৰ সৌজন্যত এইটো বনাই থকা হৈছে তো এইটোতো 4দিনীয়া কাৰ্যসূচী হ'ব এইটো 4দিনীয়া 6, 7, 8, 9 চালোঁ বাৰু চামবোৰত লিখা আছিলে আৰু ধন্যবাদ থাকিলে ধন্যবাদ ঠিক আছে জিলা আতিথ্যত 94 সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম যোৰহাট আঞ্চলিক শাখাত যোৰহাট জিলাই অনুষ্ঠিত কৰা এই কাৰ্যসূচী 4দিনীয়া কাৰ্যসূচীয়ে আমাৰ ভকত বৈষ্ণৱ ইয়াত উপস্থিত হ'ব ইয়াত তেখেতসকল থাকিবৰ কাৰণে আমি শিবিৰ নিৰ্মাণ কৰা হৈছে আৰু আমাৰ এই সোণাম চতিয়া বাকৰ ক্ষেত্ৰ আৰু এৰালতলী বুলি কয় জেগাটোৰ নাম এৰালতলী সেয়ে আমাৰ ভকত বৈষ্ণৱ আহিবৰ কাৰণে আমি ইয়াত তেওঁলোকক আদৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ ধন্যবাদ দাদাটো বহুত ধুনীয়াকৈ বুজাই দিলে ভাল লাগিল দাদাহঁতৰ কাৰণে বহুত এটা ধন্যবাদ জনালোঁ দাদা ধন্যবাদ দেই দাদা আপোনাকো ধন্যবাদ ঠিক আছে দাদা আহোঁ দেই দাদা বহুত ধুনীয়াকৈ আমি আহিছিলোঁ ইয়াৰ লোকেল হয় মানে কাকনৰ দলং পাব নালাগে তাৰপিছত কালী মন্দিৰটো যে আছে তাৰ পৰা আহিলোঁ আহি অলপ দেখাই দিয়া ৰাইজক তাকে আজি ওলাই আহিছোঁ অকণমান কিমানটো কাম আগবাঢ়িলে আপডেট দিবলৈ অকণমান আহিছোঁ আৰু ৰাইজক অকণমান আপডেট দিবলৈ ঠিক আছে আহিছোঁ আৰু এইফালে মই বেকচাইডৰ পৰা শেষলৈকে আহিলোঁ আৰু যিমানটো হেৰি দেখিছে এইকেইটাও হ'ব যিহেতু ইয়াতে কিবা কিবি বনাব আৰু এইফালে চাব পাৰে কিবা তাত টিউবৱেল বহাইছে চাগে তো পানীৰো বহুত ব্যৱহাৰ হ'ব না তো টিউবৱেল বহাই আছে এইফালে তো গাইছ ইয়াৰ পৰা ভিউটো চোৱা অকণমান চাব পাৰে চাৰিওফালে কাম কৰি আছে আৰু এইফালে দেখাই দিব পাৰে আপোনালোকে কেমেৰামেন চালে কিমান দূৰলৈকে মানে কাম চলি আছে তো প্ৰায় 50% কাম হ'ল আৰু 50% কাম বাকী আছে হৈ যাব লাগে আৰু এতিয়া মাজত কেইটামান দিন বাকী আছে হৈ যাব তো গাইছ আৰু আপোনালোকে আহিব ফেব্ৰুৱাৰী 6, 7, 8, 9 তাৰিখলৈকে হ'ব তো আপোনালোকে আহিব চাই যাব এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই